আকৌ চৰ্চাত মোদীৰ পোছাক আকৰ্ষণৰ কেন্দ্ৰবিন্দু প্ৰধানমন্ত্ৰীৰ পাগুৰি এবাৰ গণৰাজ্য দিৱসত কি পিন্ধিলে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অতিকৈ চৌখিন বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীৰ পোছাকে লাভ কৰে বিশেষ চৰ্চা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰম্পৰাগত পোছাকত বিভিন্ন সময়ত দেখা গৈছে প্ৰধানমন্ত্ৰীগৰাকীক আনকি বিভিন্ন অনুষ্ঠানত মোদীৰ ডিঙিত প্ৰায়ে দেখিবলৈ পোৱা যায় অসমৰ গামোচাও গণৰাজ্য দিৱসৰ দিনাও আটাইৰে মনত আছিল উৎকণ্ঠা এইবাৰ মোদীয়ে কি কাপোৰ পিন্ধিব প্ৰধানমন্ত্ৰীৰ শিৰৰ মুকুটৰ বিশেষত্ব কি হ'ব কিয়নো ইয়াৰ পূৰ্বে গণৰাজ্য আৰু স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাগুৰি অথবা টুপিক লৈ প্ৰতি বছৰে বিশেষ চৰ্চা হোৱা দেখিবলৈ পোৱা যায় এই টুপি অথবা পাগুৰিত থাকে বিশেষত্ব এইবাৰো মোদীয়ে নিৰাশ নকৰিলে এইবাৰো ব্যতিক্ৰম নহল ৰাজস্থানৰ বিশেষ প্ৰকাৰৰ পাগুৰিৰে দিল্লীৰ অনুষ্ঠানত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী মোদী কেইবাটাও ৰঙৰ সমাহাৰ থকা পাগুৰিৰ দেশৰ বহুৰঙী ঐতিহ্যৰ চানেকি দিলে প্ৰধানমন্ত্ৰীয়ে সমান্তৰালভাৱে এবাৰ চৰ্চা হৈছিল ৰাষ্ট্ৰপতিৰ সাজক লৈও কিয়নো প্ৰথমবাৰৰ বাবে দিল্লীত পতাকা উত্তোলন কৰিলে দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰীয়ে আজি পৰিধান কৰিছিল উৰিষ্যাৰ ৰেচমৰ শাৰী আজিৰ দিনটোৰ বাবে এই শাৰীখন বিশেষভাৱে প্ৰস্তুত কৰা হৈছিল সমুখত ৰাজস্থানৰ বিধানসভা নিৰ্বাচন তেনে সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে আজি ৰাজস্থানী পাগুৰি মাৰি ৰাজস্থানৰ ভোটাৰক আকৰ্ষিত কৰিব বিচাৰিছে বুলি অনেকেই অভিযোগ উত্থাপন কৰিছে হেয়া যিয়েই নহওক আন কেইবাৰৰ দৰেই এবাৰ গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীৰ পাগুৰিয়ে লাভ কৰিলে বিশেষ চৰ্চা এই বিষয় সন্দৰ্ভত আপুনি কি ভাবে আমাক কমেন্ট বক্সত আপুনি জনাব পাৰে ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল